কিমান দিন মানে বুজা নাই কত বুজি পাব আপুনি মোৰ কথা আপুনি মোৰ কথা একোই বুজি নাপায় কি বুজি নাপাও তোমাৰ কথা চাও দিয়ক কি কৰ এখন দিয়া হেৰি কিবা খং উঠিব আপোনাৰ ভনিয়াৰক এইখনেৰে দুই টুকুৰ কৰি চিনি পোৱা নাই মোৰ ভনিয়ে কি ডাইলগ ক'লা তোমাক কি ডাইলগ আলে ভাবিছিলো বিয়া হৈ গল মূৰৰ বোজা এটা কমিল কিন্তু কি হল এবছৰ পিছত অন্ধ হৈ আকৌ ইয়াতে ঘূৰি আহিল কি তাতে কি হল তুমিচোন জানাই তাই অন্ধ হোৱাৰ পিছত তাই ঘৰৰ পৰা খেদি দিলে খেদি দিয়াৰ পিছত আমি জানো ৰাখিব নালাগিব তাইক মই ক'ত ৰাখিম ঘৰতেতো ৰাখিব লাগিব ৰাখিলা ঠিকে আছে কিন্তু এতিয়া যে মই তাইক চাকৰৰ দৰে তাই আল পইচা ধৰি থাকিব লাগে মোৰ নিজৰ বুলিবলৈ একোৱে নোহোৱা হৈছে না ক'বাত যাওঁ বুলি যাব পাৰিছো না কিবা এটা খাওঁ বুলি খাব পাৰিছো না কি কৰিব পাৰিছো কেৱল তাইৰ আল পইচা ধৰি থাকোঁতে মোৰ জীৱনটো শেষ হৈ যাব নোৱাৰো আৰু মই এনেকৈ নহয় মই থাকিম নহয় তাই থাকিব চুপ থাকা হে তোমাৰ কি মূৰটোত একো নাই নেকি চাহ এখন দিয়া তাই মোৰ ভনী তাইৰ আলপেচন আমি নধৰিলে কোনে ধৰিব আৰু ডক্টৰে কৈছে নহয় তাই ভাল হ'ব বুলি ডক্টৰক দেখাই আছো তো আৰু মোৰ বিশ্বাস তাই ভাল হ'ব হ'ব মই জানো তাই যে আৰু ভাল নহয় মোক এনে ফুচলাব নালাগে মই ইমানো বুৰ্বক নহয়তো বুজিলা মই এনেকৈ থাকিব লাগিব তাই আলপচান হৈ থাকিব লাগিব মই মোৰনো আৰু কি আৰু কাম কৰিবলৈ আহিছো নহয় এখন ঘৰ চাকৰণিৰ দৰে যি আজ্ঞা দিয়ে তাকে কৰিব লাগিব কি আছে আৰু মোৰ আৰু শুনক মই আপোনাক এটা কথা কওঁ আপুনি ভালে ভালে তাই ঘৰত থৈ আহক নহ'লে ভনিয়াৰক এনেকুৱা অত্যাচাৰ কৰিম তাই শিপুৰীলৈ যাবলৈ কিন্তু বেছি সময় নালাগে মনত ৰাখিব হে ভগৱান মই যে কি কৰোঁ মই বৰ বিমত পৰিছোঁ না মোৰ ভনীক এৰিব পাৰোঁ না মোৰ মানুহজনীক আপুনি কিবা এটা কৰক ভগৱান তাইৰ যে চকুকেইটা সোনকালে ঠিক হৈ যায় আৰু তাতেও বহুত অত্যাচাৰত আছিল সেইবাবেহে ইয়াতেও যদি শান্তি নাপায় কি হ'ব বাৰু মই এনেকৈ চাই থাকিব পাৰিম জানো নহ'লে মোৰ নিজকে আত্মহত্যা কৰিব লাগিব ভগৱান আপুনি কিবা এটা কৰক অন্ধ হ'ব পাৰে কিন্তু আইনাৰ আগত ষ্টাইলটো মাৰি বাটৰ মূৰত ৰৈ থাকিবলৈ খুব জানে বৌ মই দেখোন চকুৰে দেখাই নাপাওঁ ক'তনো ষ্টাইল মাৰো ইফালে নাই মই ইফালে আছো বাকীখিনি দেখা পোৱা কিন্তু মানুহকেইটা হ'লে ভালকৈ চিনি নোপোৱা লিপষ্টিক লগাব জানে কাজলো লগাব জানে সেইখিনি হ'লে চব দেখা পায় বাকী মানুহকেইটাহে তাই চিনি নাপায় বৌ তুমিনো মোক কিয় এনেকৈ কোৱা অ' মোৰ কথা দেখোন তুমি জানাই মোৰ ঘৰতো শান্তি নাই ইয়াতো শান্তি নাই নেকি বৌ তুমি এনেকৈ নাথাকিবাচোন মোৰ চকুকেইটা ভাল হ'লে মই যাম নহয় বৌ চকুকেইটা ভাল হ'লে তই ইয়াতে থকাৰ কাৰণে যে মোৰ কিমান অশান্তি হৈ আছে কিমান যে কাম কৰিব লগা হৈছে তই যেন এখন কাম কৰিব পাৰ তই চকুৰে দেখা নাপাওঁ বুলিয়ে ঘৰতে বহি বহি খাব পাৰ আমিতো আকৌ নোৱাৰোঁ ঘৰৰ কামো কৰিব লাগিব তোৰ আলপৈচানো ধৰিব লাগিব চব কৰিব লাগিব তোৰে দিন আৰু এনেকৈ যে এক্টিং কৰাৰ দৰে খাব পাৰিছ চকুৰে নেদেখা বুলি বৌ মই কাম নকৰাৰ কাৰণে তুমি বেয়া পোৱা নেকি হ'ব দিয়া মই কাম কৰিম দিয়া তোমাৰ শাক পাচলি কুটি দিব লাগে মই মাত্ৰ ভাতটোহে বনাব নোৱাৰিম কাপোৰ ধোৱাৰ পৰা সকলো মই কৰিম দিয়া বৌ অ' বৌ মই কাম কৰিম দিয়া তুমি মাত্ৰ মোক দেখাই দিবা হ'ব তই কি কাম কৰিবি মোৰ জনা আছে
শাক পাচলি কুটিব দি তোৰ আঙুলিকেইটা কাটি ল'লেহে হ'ব জানো দে তোৰ কথা একো নাই দে বৌ মই এতিয়া পাৰিম দে নেকি ৰ পিছে তই মোৰ লগত কাম কৰিব পাৰ বোলাচোন আজি তই কাম কৰি দেখুৱাব লাগিব তই কি কাম কৰিব পাৰ কাম কৰে নহয় কৰিব লাগিব আজি আৰু এয়াতো বহি বহি মুচিব নালাগে থিয়া হৈ ধৰি ধৰি মুচিলেহে হ'ব মুচিবই লাগিব তাইক এনেই খুৱাম বহাই বহাই বহুত কাম কৰে ন ল বাল্টি আৰু ঘৰ মুচ যেনেকৈ মুচা মুচিবি কিন্তু যাতে ঘৰৰ এটা বস্তুও বেয়া হ'ব নালাগিব যদিহে ক'ৰবাত কিবা পৰে নহয় ভাবি নিদিব বৌ ঘৰহে মই পাৰিম নহয় তুমি কেৱল মোক গালি পাৰি নাথাকিবা বৌ হ'ব মই বাৰু গালি নাপাৰোঁ কিন্তু কাম যি কৰিবি ভালকৈ কৰিবি হ'ব তুমি চিন্তা কৰিব নালাগে বৌ মই কৰিম দিয়া তই দেখিছনে নাই কাম কৰিব আৰম্ভ কৰিছিলেহে মোৰ গাত লগালি যে এনেকৈ কাম কৰিবি তই গাত লাগিল নেকি কতো তুমি হ'ব তই কি কাম কৰিবি মই গম পাইছো বৌ বেয়া নাপাবি ফুলতে লাগিল দে কাম কৰি দিয়ে মোক সহায় কৰি দিয়ে বহি বহি নাখায় এইবিলাক কাম কৰিছে ভালে ভালে ভালকে কৰ দুখ পালে চাগে ভালেই হৈছে এনেকুৱাই কষ্ট দিব লাগিব দেখা নাপায় নহয় চকুৰে ক'ত খুন্দা মাৰে ঠিক নাই কেনে ভণ্টি কি হৈছে তোমাৰ আৰু এইবোৰ কি কৰি আছা তুমি দাদা সেয়া দুখ পালো চাচোন চাওঁ তই ভিতৰত যাচোন এইবোৰ কোনে কৰিব দিছে এই ক'ত গ'ল জবা চাওঁ এইফালে আছ জবা আহিছ না তই হেৰি কি হ'ল ইমানকে চিঞৰি আছে যে ভণ্টিক এইবোৰ কোনে মুচিব দিছে ময়ে মুচিব লৈছিলো কিয় তাই মোৰ পৰা পাই লৈছে তাই চকুৰে নেদেখা মানুহটো কাঢ়ি ল'ব পাৰে চকুৰেহে নেদেখে কাণকেইখন হাতকেইখন ঠিকে আছে নহয় আৰু শুনা অন্ধ হ'ব পাৰে কিন্তু আইডিয়া আছে বুজিলে নহয় আজিৰ পৰা যদি মই দেখাব এইবোৰ কিন্তু চাবা ভনীকৰ কষ্টখিনি বুজি পায় মোৰ কষ্টখিনি হ'লে অলপ মানে বুজি নাপায় ৰাতিপুৱা উঠাৰ পৰা যে মই কিমান কাম কৰি থাকোঁ ভনীয়েকৰ আলপৈচান ধৰি থাকোঁ তেখেতৰ আলপৈচান ধৰি থাকোঁ সেইবোৰ হ'লে বুজি নাপায় মই কৰিম দিয়া অলপহে দুখ পাইছোঁ হ'ব হয় দিয়া তোৰ কাৰণে মই গালি খাবলগীয়া হৈছে তাই মোক কাম কৰি দিয়ে তাই মোক এতিয়া তাইৰ কাৰণে মই এনেই মিছামিছি গালি শুনিছোঁ বৌ মোক অন্ধ হোৱাই ভুল হ'ল বৌ আজি চকুৰে দেখা নাপাওঁ বাবে সকলোৰে বুজা হৈছোঁ মই কৰিম দিয়া হ'ব ভণ্টি জবা তুমি ইমান নিৰাশ হ'ব পাৰা নে কেনেকৈ এই ভণ্টিৰ লগত অত্যাচাৰ কৰিব পাৰা হে দাদা তই মোক গালি নিদিবিচোন ভুলটো মোৰ জাননে তই মই চকুৰে অন্ধ হ'লো বাবেহে তহঁতৰ বুজা হৈছোঁ তই মোক গালি নিদিবিচোন ভণ্টি তই চিন্তা নকৰিবিচোন মই আছো চাওঁ তোক মই ভিতৰত থাকিব দিছোঁ ওলাই কি আহিছ চাচোন যা ভিতৰত যা নহয় দাদা মই কাম কৰিম দে আৰে কাম কৰিব নালাগে কোনে কৈছে তোক কাম কৰিবৰ কথা এইখন মোৰ ঘৰ এইখন মোৰ মতে চলিব আৰু তই মোৰ ভণ্টি তই ভিতৰত যা
ঐ ঐ তোক এতিয়া মই কি কৰিব আনিছোঁ হে এতিয়া খুৱাই পিন্ধাই ৰাখিব আনিছোঁ হা তই যদি এটা ঘৰৰ মুচিব নোৱাৰা কি কৰিব আছে ইয়াত আপুনি মোক এনেকৈ ক'ব পাৰিলে ইমান দিনে এইখন ঘৰত কোনে কাম কৰি আছিলে কোনে আপোনালোকৰ আলপৈচান ধৰি আছিলে এতিয়া আপুনি মোক এনেকৈ ক'ব পাৰিছে ঠিক আছে তুমি কাম কৰাৰ কাৰণে এনেকৈ থাকাটো নালাগে আজিৰ পৰা তুমি কাম কৰিব তোমাৰ যি ইচ্ছা তাকে কৰিবা কিন্তু মোৰ ভণ্টিজনী শান্তি দিবা ঠিক আছে আজিৰ পৰা চব কাম মই কৰিম হয় নেকি লওক আজিৰ পৰা আপুনি সকলো কাম কৰিব ভগৱান মইনো এতিয়া কি কৰোঁ মই নিজেও ভাবি পোৱা নাই চকুৰে দেখা হৈও এতিয়া মই অন্ধ কিয় দিলা প্ৰভু তুমি মোক এনেকুৱা দুখ নোৱাৰা হৈছোঁ মই ক'ত যাম কি কৰিম মই এতিয়া কিমান দিন মই বেমাৰ হৈ পৰি থাকিলো এখন কাম কৰি সহায় কৰি দিব নোৱাৰিলে এতিয়া মৰমৰ ভনীয়েকে কষ্ট পায় বুলি কাম কৰিব পৰা হৈছে চব কৰিব পৰা হৈছে মই নহ'লেও ঘৰ চলাব পৰা হৈছে আগতে মই যদি এদিন দুদিনৰ বাবে কৰবালৈ যাওঁ ইছৰাম কিমান যে হাহাকাৰ কিমান যে ফোন কৰি থাকিব এতিয়া চব পাৰ হৈছে ভনীয়েকৰ কাৰণে চব কৰিব পৰা হৈছে কি যে পাল্লাত পৰিলো মই ভগৱান ভাবি নোপোৱা হৈছোঁ অশান্তিবোৰে লগ নেৰা হৈছে ভাবিছিলোঁ ভনীয়েকক বিয়া দিয়াৰ পিছত দুয়োজন বহুত শান্তিৰে থাকিম এতিয়া শান্তি থাকিব নহয় জীয়াই মৰিব লাগিব নহ'লে আৰু উপায় নাই কিবা খং উঠিব মাৰ ঘৰলৈ গুচি যাম বাপাকে দেখা পাম তেতিয়া ভণ্টি তই ইয়াত কি কৰি আছ নাই এনে বহি আছো আৰু তই চকুত ঔষধ দিলি নে চকুত ঔষধ দিলো দে তই ফাঁকি কিয় দিয় মই ঔষধ নিদিলে কোনোবাই জানো দিব দাদা তইনো মোৰ কিয় ইমান যতন ল মই মৰি যাবলৈ দে নহ'লে মই মৰি গ'লে সকলো সমস্যাৰ সমাধান হ'ব ভণ্টি তই এইবোৰ কি কৈ আছ তই জানানে মা দেউতা ঢুকোৱাৰ পৰা তয়ে মোৰ একমাত্ৰ ভণ্টি আৰু তয়ে মোৰ সাহস তইতো আগতে দেখাই আছিলি আজি এবছৰ ধৰিহে তোৰ বেমাৰ হোৱাৰ পৰা আৰু মোৰ বিশ্বাস ভগৱানে তোক ভাল কৰিব তই মিছাতে চিন্তা নকৰিবিচোন মই আছো নহয় ভাল কৰিব আৰু তোৰ ভাল হ'ব ডক্টৰে কৈছে নহয় মোক দাদা তই যদি নহ'লি হয় মোৰ আজি কি হ'ল চাচোন তই মোক দেখোন কোনোৱে ভাল নাপায় আৰে তই এইবোৰ মিছাতে চিন্তা কৰি আছা মই আছো নহয় আৰু তোৰ লগত মই সদায় আছো তই চিন্তা নকৰিবি আৰু বল এতিয়া ঔষধ দিব লাগে ভিতৰত বল চাওঁ চকুটো মেলচোন ভালকৈ এনেকৈ থাকিব লাগিব চাগে দাদা হ'ব তই আৰু এইবোৰ ভাবি থাকিব নালাগে তই এতিয়া অকণমান আৰাম কৰচোন আৰু ভাল হ'ব মই কৈছো নহয় তোৰ ভাল হ'ব বুলি
মই বাহিৰলৈকে লৈ যাম আৰু বাহিৰত দেখাই লৈ আহিম ভাল ডক্টৰ বহে তাত কিন্তু বহুত পইচা লাগিব নহয় তই ক'ত পাবি ইমান পইচা আৰে হ'ব তই পইচাৰ চিন্তা কৰিব নালাগে মই আছো নহয় মই যেনেকৈ নহওক পইচা মেনেজ কৰিম আৰু চা তই এতিয়া অকণমান শুই থাকচোন মই তোৰ কাৰণে ভাত আনি আছোঁ তই ভাত খাবি আৰু উঠি নাহিবি কিন্তু পৰিবি